17 নম্বৰ সৃজনগাম বিধানসভা সমষ্টিত নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ ব্যাপক তৎপৰতা আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে শাসক বিৰোধীয়ে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল ইছলামেও তীব্ৰ গতিত চলাইছে প্ৰচাৰ আমি যদি সম্ভৱ হয় তেনেহলে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে একেদৰে 17 নম্বৰ সৃজনগাম বিধানসভা সমষ্টিৰ নিৰ্বাচনক লৈ প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে আকৰ্ষণীয় হৈ পৰিছে সমষ্টিটোৰ নিৰ্বাচনী পৰিৱেশ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে শাসক বিৰোধী ভাল নিৰ্বাচনী প্ৰচাৰ আমাৰ চলি আছে ৰাইজৰ যথেষ্ট উৎসাহ কৰ্মীসকলৰ যথেষ্ট উৎসাহ আপোনালোকে দেখা পাইছে প্ৰতিটো কাৰ্যালয় শুভাৰম্ভণি অনুষ্ঠানে হওক আৰু প্ৰতিটো প্ৰগ্ৰামতে হওক আপোনালোকে দেখিছে ৰাইজৰ ব্যাপক উৎসাহ আছে আমাৰ লগত আৰু আমাৰ কৰ্মীসকলৰ বহুত ভাল উৎসাহ লৈ যি উৎসাহ আমি তুলনা কৰিব নোৱাৰি তেওঁ ইউডিএফ দলটো বিজেপি চৰকাৰ বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজিত চলে ইউডিএফ দলটো গতিকে ৰেজাউল কৰিম চৰকাৰ সেই দলৰ প্ৰাৰ্থী গতিকে তেওঁৰো এটা বুজাবুজিত চলে যেন অনুমান হয় মোৰ চবেই জানে মই নকওঁ বুলি কৈছোৱে কালিৰ পৰা মই কৈ আছো যাৰো নকওঁ ৰেজাউল ভাই চকুপানী টুকিছে মই নকওঁ চকুপানীৰ পিছত কি ৰহস্য আছে এইবিলাক নকওঁ তেখেতে ক'ত কাৰ লগত মিলি আমাক উচ্ছেদ কৰিছে আমাৰ মানুহ সংখ্যালঘু মানুহ এইখিনি নকওঁ মই গতিকে নকওঁ বুলি যিটো কথা কৈছো আৰু আপোনালোকে কি সুধি আছে